স্যার আপনার ধাৰণা স্যার কি স্যার অকণমান ক'ব নেকি? জীৱন সম্পৰ্কে লাহে লাহে মোৰ মনত ভাৱ হৈছে যে আমি কিছু সময়ত কাল্পনিক জীৱন এটাই যাপন কৰোঁ আৰু প্ৰত্যেকটো জন্মদিন অহাৰ মানে মোৰ পৃথিৱীত থকাৰ সময় কমি গৈ আছে। নাজানো বয়সে কি কৰে, তথাপি মই ভাবোঁ যে সৰু সুৰা কাম হ'লেও যদি কৰি থাকিব পাৰোঁ, কলমটো যদি তিয়াই থাকিব পাৰোঁ চিয়াঁহীত, তেতিয়াহ'লে বোধ কৰোঁ মনত কিছু শান্তি পাম। লাহে লাহে মোৰ মনত ভাৱ হৈছে যে আমি কিছু সময়ত কাল্পনিক জীৱন এটাই যাপন কৰোঁ। মই নিজৰ লাভৰ কাৰণে, নিজৰ ব্যক্তিগত কোনো প্ৰাপ্তিৰ কাৰণে মই কামবোৰ কৰিব নোখোজোঁ ভিতৰৰ পৰা। নতুন পৰিকল্পনা ল'বলৈ আজিকালি এতিয়া ভয় লগা হৈছে, কাৰণ মোৰ আগতে কৈ যোৱাৰ নিচিনাকৈ স্মৃতি শক্তিও মাজে মাজে কেতিয়াবা অকণমান অসুবিধাত পেলাব খোজে, আৰু প্ৰত্যেকটো জন্মদিন অহাৰ মানে মোৰ পৃথিৱীত থকাৰ সময় কমি গৈ আছে। অসমাদিত্যৰ সমদৰ্শকক স্বাগতম জনাই আমি আজিৰ অন্বেষণ অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজি আমি বৰ্ণমালাত উপস্থিত আছোঁ। আজি এটা বিশেষ দিন। সেই বিশেষ দিনটোত আমাৰ মিতভাষৰ স্ৰষ্টা শ্ৰদ্ধাৰ নগেন শইকীয়া ছাৰৰ জন্মদিন। নগেন শইকীয়া ছাৰক আজি আমি শুভেচ্ছা জনাবলৈ আহিছোঁ। মিতভাষৰ স্ৰষ্টা নগেন শইকীয়াৰ কথা আমি নক'লেও হ'ব, তেখেতক আমি পৰিচয় কৰাই নিদিলেও হ'ব। তেখেতক সকলোৱে চিনি পায় অসমৰ ৰাইজে। ইতিমধ্যে তেখেতৰ সাহিত্য খ্যাতিয়ে বিশ্বত নহ'লেও আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছে। সাহিত্য একাডেমীৰ ফেল' সন্মান লাভ কৰাৰ লগতে তেখেতে মিতভাষৰ জৰিয়তে অসমীয়া সাহিত্যলৈ এটা নতুন সংযোজন অনাৰ লগতে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধিশালী কৰিবলৈ সক্ষম হৈছে। তদুপৰি জাতীয় জীৱনৰ সংকটৰ সময়ত সদায় শইকীয়া ছাৰে সন্মুখৰ পৰা নেতৃত্ব দি আহিছে। আজি আমি সেইজন ব্যক্তিক আজি এই জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিবলৈ আহিছোঁ। তেখেতৰ আজি ৮৬ সংখ্যক জন্মদিনত আমাৰ অসম আদিত্যৰ তৰফৰ পৰা আমি তেখেতক আন্তৰিক শুভেচ্ছা, অভিনন্দন আৰু ওলগ জ্ঞাপন কৰিছোঁ। আমি আজি ছাৰৰ সৈতে কিছু কথা পাতিম তেখেতৰ জন্মদিনৰ। প্ৰথমেই ছাৰ, আপোনাৰ জন্মদিনৰ অনুভৱ জানিব বিচাৰিছোঁ। জন্মদিনটো প্ৰত্যেক বছৰে আহি আছে, আৰু প্ৰত্যেকটো জন্মদিন অহাৰ মানে মোৰ পৃথিৱীত থকাৰ সময় কমি গৈ আছে। সেইকাৰণে ই মোৰ মনলৈ ভাল বা বেয়া এনেকুৱা কোনো ধৰণৰ ভাৱ নানে। মই ভাবোঁ যে থকা দিনকেইটা কাম কৰি থাকিব পাৰিলে ভাল, নহ'লে জীৱনটো বৰ অসাৰ যেন লাগিব। নাজানো বয়সে কি কৰে, তথাপি মই ভাবোঁ যে সৰু সুৰা কাম হ'লেও যদি কৰি থাকিব পাৰোঁ, কলমটো যদি তিয়াই থাকিব পাৰোঁ চিয়াঁহীত, তেতিয়াহ'লে বোধ কৰোঁ মনত কিছু শান্তি পাম। ছাৰ, বৰ্তমান আপুনি কি কামত ব্যস্ত আছে? মই এতিয়া কেইবাটাও কামত একেলেঠাৰে ব্যস্ত হৈ আছোঁ বুলি ক'ব পাৰি, কিন্তু আগৰ নিচিনাকৈ মোৰ স্মৃতি শক্তিয়ে মোক সমানে শক্তি দি থকা নাই। তাৰ ফলত কেতিয়াবা যে অসুবিধা নাই হয় এইটো নহয়। মই এতিয়া সাহিত্য তত্ত্ব নামৰ এখন গ্ৰন্থ এখন প্ৰণয়ন কৰিব খুজিছোঁ। বস্তু বাহানি গোটাই লৈছোঁ, পাৰোঁনে নোৱাৰোঁ ক'ব নোৱাৰোঁ। ইতিমধ্যে সৌন্দৰ্য তত্ত্ব নামৰ গ্ৰন্থখন ওলাইছে আজি ৩ মাহমানৰ আগতে, ৩-৪ মাহৰ আগতে। আৰু ঠিক তেনেকৈ ভগৱত গীতা সম্পৰ্কীয় এখন গ্ৰন্থ ওলাইছে। এতিয়া ৩ নম্বৰ গ্ৰন্থখন এই বছৰৰ। মই ভাবিছোঁ যে সাহিত্য তত্ত্বখন যদি সম্পূৰ্ণ কৰিব পাৰোঁ, তেতিয়াহ'লে মোৰ মনৰ যিটো কল্পনা আছিলে যে এই 3টা বিষয় মই অকণমান লিখোঁ এই শেষ বয়সত, সেইটো সম্পূৰ্ণ হয়। হয় ছাৰ। ছাৰ, আপুনি নতুন ছাৰ পৰিকল্পনা কিবা লৈছে নেকি ছাৰ? নতুন পৰিকল্পনা ল'বলৈ আজিকালি এতিয়া ভয় লগা হৈছে, কাৰণ মোৰ আগতে কৈ যোৱাৰ নিচিনাকৈ স্মৃতি শক্তিও মাজে মাজে কেতিয়াবা অকণমান অসুবিধাত পেলাব খোজে। তদুপৰি ডাঙৰ কাম ল'বলৈ অলপমান ভয়ো হয়।
আৰু এখন কিতাপ হয়তো হ'ব পাৰে যিখন মাহেকীয়া প্ৰকাশত চিৰিয়েলাইজড হৈ আছে, কল্যাণ খৰমান বুলি। হয় কল্যাণ খৰমান হ'ল আমাৰ অংকীয়া নাটৰ শেষৰ গীতটোক কল্যাণ খৰমান বুলি কয়। হয় মই ইয়াত ঠিক মোৰ জীৱনৰ কোনো দিশৰ কথা কোৱা নাই হয় বা অন্যান্য প্ৰসংগবোৰ অনা নাই, কেৱল জীৱন মৃত্যু সম্পৰ্কে মোৰ হয় ধাৰণা, মোৰ ভাৱ, মোৰ চিন্তা, মোৰ মনত আহি খেলোৱা বিভিন্নজনৰ বিভিন্ন প্ৰকাৰৰ তেওঁলোকৰ উক্তি, এইবিলাকে জীৱনটোক মোক কেনেকৈ চাবলৈ শিকাইছে সেই কথাখিনি কৈ আহিছোঁ। আৰু মই নিজে অনুভৱ কৰিছোঁ যে এইখনেই মোতকৈ চাগে মোৰ শেষ কিতাপ হ'ব, আৰু ক'ত কিতাপ লিখিব পাৰিম। ছাৰ তেনেকৈ কিয় কৈছে ছাৰ? আপুনি সদায় হ'ব লাগিব ছাৰ, আপুনি আমাৰ মাজত থাকিব লাগিব, আমাক সাহস দিবলৈ, জাতিটোক সাহস দিবলৈ ছাৰ আপুনি থাকিব লাগিব। ছাৰ আপুনি জীৱনৰ কথা কৈছেই, জীৱন সম্পৰ্কে ছাৰ আপোনাৰ ধাৰণা ছাৰ কি ছাৰ, অকণমান ক'ব নেকি ছাৰ? জীৱন সম্পৰ্কে লাহে লাহে মোৰ মনত ভাৱ হৈছে যে আমি কিছু সময়ত কাল্পনিক জীৱন এটাই যাপন কৰোঁ। কাৰণ বিশ্বৰ ব্ৰহ্মাণ্ডত যিমানবিলাক জীৱ জন্তু আছে, প্ৰত্যেকৰ নিচিনাকৈ মানুহো এটা জন্তু। হয় আৰু মানুহৰ লগত বাকীবিলাকৰ পাৰ্থক্য এয়ে যে মানুহে নিজস্ব চিন্তা ভাৱনাবোৰ প্ৰকাশ কৰিব জানে বেলেগ বেলেগ ধৰণেৰে, অতি সূক্ষ্মভাৱে প্ৰকাশ কৰিব জানে, কিন্তু বাকী জীৱ জন্তুবিলাকে সেইটো নোৱাৰে। কিন্তু তেওঁলোকে যে ভাৱ চিন্তা প্ৰকাশ নকৰে এইটো নহয়। চৰাইবিলাকে যেতিয়া কিৰিলিয়াই থাকে একে ঠাইতে বহি, তেতিয়া মোৰ ভাৱ হয় যে সিহঁতে আনন্দত কিৰিলিয়াই নহয়, কথা বতৰাও পাতিছে। ঠিক তেনেকৈ প্ৰত্যেক জীৱ জন্তুৰ মাজতে ভাৱ প্ৰকাশৰ এটা ধাৰণা আছে আৰু পথ আছে তেওঁলোকৰ নিজৰ নিজৰ। আৰু কিন্তু সকলো ভাৱ যে তেওঁলোকে প্ৰকাশ কৰিব পাৰে এইটো নহয়, কিন্তু তেওঁলোকৰ কাৰণে সেইখিনি বোধকৰ যথেষ্ট। কিন্তু মানুহৰ কাৰণে ভাৱ প্ৰকাশৰ বাটৰ কোনো অন্ত নাই। গতিকে আমাৰ লগত পাৰ্থক্য সেইটো। কিন্তু অন্য প্ৰকাৰে আমি আটাইবোৰ জীৱই হ'লোঁ, জীৱ নহয়, জৈৱ অজৈৱ সকলোবোৰ পদাৰ্থ আৰু প্ৰাণী এই বিশ্বব্ৰহ্মাণ্ডৰ অসীম অনন্ত শক্তিৰ পৰা হোৱা একোটি প্ৰাণীয়েই হওক বা বিষয়েই হওক, তেনেধৰণে সৃষ্টি হোৱা বিষয়। গতিকে মানুহো তাৰ ভিতৰৰে এটি। আৰু ময়ো নিজে জীৱনটোক মই লাহে লাহে ভাবিবলৈ লৈছোঁ যে জীৱনটোৰ আমি আগ পিছ যেন একো নাজানো। কাৰণ মই মোৰ নিজৰ ইচ্ছাত মোৰ জন্ম হোৱা নাই, আৰু ঠিক তেনেকৈ মই নিজৰ ইচ্ছাত হয়তো মৰিবও নোখোজোঁ। যিসকলে আত্মহনন কৰিব খোজে বেলেগ কথা, হয় তাৰ বাহিৰে বাকী কোনেও জীৱনটো তেনেভাৱে নিজেই আত্মহনন কৰিব নোখোজে, নিজে কোনো ধৰণে জীৱনৰ বিকাৰ ঘটাব নোখোজে জীয়াই থকাটোৰ। কিন্তু গোটেই কথাটো হ'ল যে আমাৰ নিজৰ ওপৰত বহু সময়ত যেন যিটো স্বাধীনতা থাকিব লাগে, সেই স্বাধীনতা আমাৰ নাই বিভিন্ন প্ৰকাৰে। হয় কাৰণ আমাৰ সমাজ এখন আছে, আমাৰ এটা সামাজিক জীৱন এটা আছে। গতিকে আমি বহুতো কাম নিজৰ যে ইচ্ছামতে আমি কৰি যাব পাৰিম এইটো নহয়। সেই শাৰীৰিক ইচ্ছাই হওক বা মানসিক ইচ্ছাই হওক, আমি সমাজখনলৈ চাই নিজক সম্বৰণ কৰিব লাগিব আৰু নিজকে শিক্ষাও দিব লাগিব। কাৰণ আমি যেতিয়া সমাজ পাতি বাস কৰিছোঁ, সমাজৰ স্বাৰ্থৰ নোচোৱাকৈ আমি কেৱল নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰিলে সেই সমাজত আঘাত সানিব পাৰে। গতিকে জীৱন সম্পৰ্কে মোৰ ভাৱ এইটোৱে যে আমাৰ জীৱনৰ ওপৰত আমাৰ আচলতে কোনো নিজৰ অধিকাৰ যেন নাই। কেৱল আমি যিখিনি সময় জীয়াই থাকোঁ, এই জীয়াই থকাখিনি যাতে অন্যান্য জীৱ জন্তুৰ দৰে নহয়, সমাজৰ প্ৰতি কাম কৰিব পৰাকৈ আমি জীয়াই থাকিব পাৰোঁ, সেইটো লক্ষ্য ল'লেই বোধকৰ জীৱন এনেভাৱে যাপন কৰাটো কিছু পৰিমাণে সাৰ্থক হ'ব পাৰে। হয় ছাৰ, আপুনি বৰ সুন্দৰ কথা ক'লে ছাৰ জীৱনৰ কথা। ছাৰ আপুনি সাহিত্য ক্ষেত্ৰখনৰ পৰা ৰাজনীতিলৈকে, শৈক্ষিক ক্ষেত্ৰখনৰ পৰা সামাজিক ক্ষেত্ৰলৈকে ছাৰ বহু কাম কৰিলে। ছাৰ এই সময়ছোৱাত আমি
কামসমূহৰ ভিতৰত কোনখিনি কামক লৈ ছাৰ আপুনি বেছি সুখী? মই আচলতে যিটো কাম যেতিয়া আৰম্ভ কৰোঁ তেতিয়া মই সেই কামটোতে বিশেষভাৱে গুৰুত্ব দিওঁ। আৰু একে সময়তে যে বিভিন্ন কাম কৰা নাই এইটোও নহয়, হয় তথাপি যেতিয়া যিটো কাম কৰি থাকোঁ মই সেইটোকে প্ৰাধান্য দিওঁ। আৰু সেইকাৰণে মোৰ কাম লৈ পেলাই নিজৰ সুখ বা অসুখ একো নাই। কেৱল কৰিব পৰা কামবোৰ, হাতত লোৱা কামবোৰ মই কৰি যাব পাৰিলেই মই আনন্দ পাওঁ। আনন্দ মানে কি, এটা সকাহ পাওঁ, চিন্তাৰ সকাহ, ভাৱৰ সকাহ মই তাৰ পৰা এটা পাওঁ। আৰু তাৰ বাহিৰে আনকি সমাজৰ কাম কৰিবলৈ গ'লেও যদি কামটো সুন্দৰভাৱে হয় তেতিয়া আনন্দ পাওঁ। আৰু সেইকাৰণে মোৰ প্ৰকৃততে খুব গভীৰভাৱে ক'বলৈ গ'লে মই নিজৰ লাভৰ কাৰণে, নিজৰ ব্যক্তিগত কোনো প্ৰাপ্তিৰ কাৰণে মই কামবোৰ কৰিব নোখোজোঁ ভিতৰৰ পৰা। মই যেতিয়া কামটো কৰোঁ সেই কামটোৰ লক্ষ্য আৰু উদ্দেশ্যটো চকুৰ আগত ৰাখি মই কাম কৰি যাওঁ। আৰু কাম কৰোঁতে সেইকাৰণে মোৰ প্ৰাপ্তিৰ কথাটো নাই। কোনোবাই ভাল পাব নে বেয়া পাব সেইটোও মই নাভাবোঁ তেতিয়া। কোনোবাই ভাল পালেতো ভালেই লাগে, ভাল বুলি ক'লে। হয় ছাৰ। কিন্তু মই সেই তেনেকুৱা প্ৰাপ্তিৰ কাৰণে মই নিলিখোঁ হয় বা নকৰোঁ কামটো। মই নিজৰ আনন্দৰ কাৰণে বা নিজৰ সন্তুষ্টিৰ কাৰণে যে মইতো জীয়াই আছোঁ, গতিকে মই মানুহৰ কাৰণে কিবা যদি দি থৈ যাব পাৰোঁ, সৰু হওক, ডাঙৰ হওক, ক্ষুদ্ৰ হওক, বৃহৎ হওক, কোনো কথা নাই, মই যদি দি থৈ যাব পাৰোঁ সেইটোতে মোৰ আনন্দ। হয় ছাৰৰ ৮৬ সংখ্যক জন্মদিনত আমি পুনৰ আপোনাক আন্তৰিক ওলগ জ্ঞাপন কৰিছোঁ। ছাৰ আপুনি শতায়ু হওক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। নতুন নতুন সৃষ্টিৰে অসমীয়া জাতীয় জীৱনক উজ্জীৱিত কৰক। সংকটৰ সময়ত জাতিক বাট দেখুৱাবলৈ, সাহস দিবলৈ আপোনাক প্ৰয়োজন আছে। আপুনি আমাৰ মাজত সদায় থাকিব। আমি পুনৰ শুভেচ্ছা জ্ঞাপন কৰি এই অনুষ্ঠানটো আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।